মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পৰিৱেশ বুলিলে আমিতো বুজি পালোঁ যে পৰিৱেশ হৈছে পৃথিৱীত থকা জৈৱিক আৰু অজৈৱিক উপাদানবিলাকৰ দ্বাৰা সৃষ্টি হোৱা এটা অৱস্থা। সেইটো হৈছে পৰিৱেশ। এতিয়া ইয়াত এই যে পৰিৱেশটো সৃষ্টি কৰিছে, ইয়াতে ইটোৰ লগত আনটো সংলগ্ন হৈ আছে। অৰ্থাৎ জৈৱিক আৰু অজৈৱিক উপাদানবিলাকৰ মাজত এটা আন্তঃসম্পৰ্ক আছে। সেই আন্তঃসম্পৰ্কটোক কোৱা হয় পৰিস্থিতি তন্ত্ৰ। অৰ্থাৎ জৈৱিক আৰু অজৈৱিক উপাদানবিলাকৰ মাজত এটা আন্তঃসম্পৰ্ক আছে, ইটোৱে আনটোৰ লগত এক গুৰুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিছে। আৰু এই যিটো সম্পৰ্ক, এই সম্পৰ্কটোক কোৱা হয় পৰিস্থিতি তন্ত্ৰ। আচলতে পৰিস্থিতি তন্ত্ৰটো ঠিকেই থাকিলে গোটেই পৰিৱেশটো ঠিকেই থাকিব। আমি উদ্ভিদৰ লগত আমাৰ সম্পৰ্ক আছে। উদ্ভিদে আমাক অক্সিজেন দিয়ে আৰু আমি উদ্ভিদক কাৰ্বন ডাই অক্সাইড দিওঁ। আচলতে কথাটো এনেকুৱা নহয় যে উদ্ভিদে আমাক ইচ্ছা কৰি আমাক অক্সিজেন দিয়ে, আমিও ইচ্ছা কৰি সিহঁতক কাৰ্বন ডাই অক্সাইড দিওঁ। আচলতে আমাৰ দেহৰ যিটো প্ৰক্ৰিয়াৰ মাজেৰে যিটো আমি শ্বসন প্ৰক্ৰিয়া, যিটো প্ৰক্ৰিয়াৰে আমি খাদ্য গ্ৰহণ কৰোঁ, তাৰ পৰা শক্তি আহৰণ কৰোঁ, এই সকলোবিলাক কাৰ্য সম্পাদিত হওঁতে আমাৰ দেহৰ পৰা অতিৰিক্ত কাৰ্বন ডাই অক্সাইড সৃষ্টি হয় আৰু সেইখিনি আমি এৰি দিওঁ। আনহাতে উদ্ভিদে খাদ্য প্ৰস্তুত কৰাৰ সময়ত সিহঁতৰ কি হয়, অতিৰিক্তভাৱে অক্সিজেন সৃষ্টি হয় আৰু সেই অক্সিজেনখিনি বায়ুমণ্ডলত এৰি দিয়ে। ইয়াতে বোলে আমি এনেকুৱা নহয় যে আমি কাৰ্বন ডাই অক্সাইড এৰি দিছোঁ সিহঁতৰ কাৰণে, সিহঁতে আমাৰ কাৰণে অক্সিজেন এৰিছে। কিন্তু কথাটোতো এনেকুৱা যে সিহঁতে এৰি দিয়াখিনি আমাৰ বাবে উপযোগী আৰু আমি এৰি দিয়াখিনি উদ্ভিদৰ বাবে উপযোগী। সেইকাৰণে হ'ল সিহঁতৰ আৰু আমাৰ মাজত এইটো এটা আন্তঃসম্পৰ্ক। এতিয়া এই আন্তঃসম্পৰ্কটো ৰক্ষা কৰিবৰ কাৰণে উদ্ভিদবিলাক থাকিব লাগিব। কিন্তু আমি কি কৰোঁ, আমাৰ নিজৰ প্ৰয়োজন সাপেক্ষে উদ্ভিদবিলাক কাটি ঘৰ বনাওঁ, আচবাব তৈয়াৰ কৰোঁ, বিভিন্ন কামত ব্যৱহাৰ কৰোঁ। কিন্তু পৰৱৰ্তী পৰ্যায়ত আমি সেই গছজোপাৰ অভাৱটো পূৰণ নকৰোঁ বা ৰোপণ কৰি তেনেকুৱা গছৰ অভাৱটো পূৰণ নকৰোঁ। যে আমি এজোপা গছ কাটিলে 10জোপা গছ ৰুব লাগে বুলি কথা আছে। কিন্তু আমি কি কৰোঁ, এজোপা গছ কটাৰ পিছত 10জোপা নহয় এজোপাই নোৰোঁ। এজোপা গছো আমি ৰোপণ নকৰোঁ, কিন্তু কৰিব লাগিব। নহ'লে আজি আমি ধ্বংস কৰা গছজোপা যি আমাক অক্সিজেন দিছিল, যাৰ পৰা আমি অক্সিজেন পাইছিলোঁ, সেই অক্সিজেন পোৱা পৰিমাণ বায়ুমণ্ডলত এতিয়া সেই গছজোপাৰ পৰা নাপাম, সেইখিনি কমি গ'ল। গতিকে আমি গছ সংৰক্ষণ, অৰণ্য সংৰক্ষণ, অৰণ্য ধ্বংস কৰাৰ পৰা বিৰত থাকিব লাগিব। কাৰণ আমাৰ লগত, আমাৰ ভৱিষ্যত প্ৰজন্মৰ লগত, সকলোৰে লগতে ই সম্পৰ্ক ৰক্ষা কৰিব। উদ্ভিদে আমাক, আমি যোৱাৰ পিছতো উদ্ভিদে অক্সিজেন দিব। আমি ইয়াৰ পৰা যেতিয়া আমাৰ প্ৰজন্ম শেষ হ'ব, নতুন প্ৰজন্ম আহিব, সিহঁতকো অক্সিজেনেই লাগিব। গতিকে আমি উদ্ভিদক সংৰক্ষণ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। আৰু যিয়ে পৰিস্থিতি তন্ত্ৰত আটাইতকৈ ডাঙৰ ভূমিকা লয়। সেইকাৰণে কোৱা হৈছে যে উদ্ভিদক লাঞ্চ বুলি কোৱা হৈছে, পৃথিৱীৰ হাওঁফাওঁ বুলি কোৱা হৈছে। গতিকে পৃথিৱীৰ যদি হাওঁফাওঁটোৱে আমি নষ্ট কৰি দিওঁ, আমাৰ যদি হাওঁফাওঁটো লাহে লাহে নষ্ট হৈ যায়, আমি জানো জীয়াই থাকিম? হাওঁফাওঁটো নষ্ট হ'লে শেষ। আমাৰ লাইফ টাৰ্মৰ যিটো টাৰ্ম আছিল, লাইফ টাৰ্মটো শেষ হৈ যাব হাওঁফাওঁটো নষ্ট হ'লে। গতিকে আমি পৰিস্থিতি তন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে আমি অৰণ্য বা গছ গছনি ধ্বংস কৰিব নালাগে। ইয়াৰ উপৰিও আমি প্ৰতিটো জীৱৰ পৰা আমাৰ উপকাৰ আছে। একদম ক্ষুদ্ৰ জীৱটো যে এইটো সৰু পৰুৱাবিলাক মাৰি পেলাওঁ বা ফৰিংবিলাকক মাৰি পেলাওঁ বা অন্যান্য যিবিলাক আমাক ক্ষতি কৰে সেইবিলাক মাৰি পেলাওঁ, তেনে নহয়। প্ৰতিটো জীৱৰে পৰিস্থিতি তন্ত্ৰত ভূমিকা আছে। প্ৰতিটো জীৱৰে পৰিস্থিতি তন্ত্ৰত ভূমিকা আছে আৰু সেই ভূমিকা জৰিয়তে পৰিস্থিতি তন্ত্ৰটো ৰক্ষা হৈছে। আৰু যদি আমি তেনেধৰণৰ জীৱবিলাকক মাৰি পেলাওঁ, ই পৰিস্থিতি তন্ত্ৰত ভাবুকি সৃষ্টি কৰিব আৰু আমাৰ
পৰিস্থিতি তন্ত্ৰটো নষ্ট হৈ যাব। তেতিয়া আমি এই পৃথিৱীত বেছি দিনলৈ বৰ্তি নাথাকিম। সেইকাৰণে আমি প্ৰতিটো জীৱকে দয়া, মৰম, সহানুভূতিৰে চাব লাগে। আমি পাৰিলে যদি কেনেকুৱা কোনোবা জীৱ এটা দেখা পাইছোঁ ধ্বংসৰ গৰালৈ গৈ আছে, তেনেকুৱা জীৱটোক আমি কি কৰিব লাগিব? সংৰক্ষণ কৰিব লাগিব। প্ৰতিটো জীৱৰে আমাৰ এই পৰিস্থিতি তন্ত্ৰৰ লগত গধুৰ সম্পৰ্ক আছে, আমি কাকো উলাই কৰিব নোৱাৰোঁ। সেইকাৰণে উদ্ভিদ ৰোপণ, বন্যপ্ৰাণীক মৰম কৰা, বন্যপ্ৰাণীক হত্যা নকৰা, এই সকলোবিলাক আমাৰ দায়িত্বৰ ভিতৰত। এতিয়া আমি প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। আমি খাদ্য, ভাত, আঞ্জা, দাইল, চব্জিৰ কাৰণে বিভিন্ন ধৰণৰ তৰকাৰীবিলাক উদ্ভিদৰ পৰা পাওঁ। আমি সেইবিলাক খাই জীৱন নিৰ্বাহ কৰোঁ। ইয়াৰ উপৰি মাছ মাংসও খাব পাৰোঁ। যে মানুহে হৈছে এনেকুৱা এটা প্ৰাণী, সকলো ধৰণৰ বস্তু খাব পাৰে, সৰ্বভক্ষী প্ৰাণী। ইয়াৰ উপৰিও কুকুৰো আছে সৰ্বভক্ষী, শিয়ালো হয় সৰ্বভক্ষী, কাউৰী হয়, কাউৰী ভাতো খায় বা মাছো খায়, মাংস খায়, তেনেকুৱা। আৰু আছে ভালুক আছে, এইবিলাক সৰ্বভক্ষী। কিন্তু আটাইতকৈ যদি চাবলৈ যাওঁ, সকলোবিলাকৰ ভিতৰত সৰ্বভক্ষী মানুহে স্থান পাব আটাইতকৈ ওপৰত। এতিয়া সূৰ্যৰ যেতিয়া এই সৃষ্টিৰ মূল হৈছে সূৰ্য, সকলো শক্তিৰ মূল উৎস হৈছে সূৰ্য। সূৰ্যৰ পোহৰত সেউজীয়া উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। আৰু সেই সেউজীয়া উদ্ভিদৰ ওপৰত আমি প্ৰতিটো জীৱই নিৰ্ভৰশীল। যিবিলাকে প্ৰত্যক্ষভাৱে সেউজীয়া উদ্ভিদক নিৰ্ভৰ কৰে, যেনেকৈ তৃণভোজী প্ৰাণীবিলাক, হৰিণা, ছাগলী বা অন্যান্য শহাপহু, এইবিলাক প্ৰত্যক্ষভাৱে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। সেইবিলাকক আমি প্ৰথম শ্ৰেণীৰ উপভোক্তা বুলি কওঁ। আৰু সেই প্ৰথম শ্ৰেণীৰ উপভোক্তাক আন কিছুমান উপভোক্তাই খায়, যেনে হৰিণাক বাঘে খায় বা শিয়ালেও খায়। তেনেকুৱাকৈ আমি সেইবিলাকক দ্বিতীয় শ্ৰেণীৰ উপভোক্তা বুলি কওঁ। ইয়াৰ উপৰিও আন এবিধ ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱ পৰিস্থিতি তন্ত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যেতিয়া কোনো এটা জীৱ, কোনো এটা উদ্ভিদৰ মৃত্যু হোৱাৰ পিছত এই পৰিৱেশত যদি কোনোবা এটা ঠাইত মৃত্যু হৈ পৰি থাকিল, আৰু তাত কিছুমান সৰু সৰু মাইক্ৰ' অৰ্গেনিজম, একেবাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ অণুজীৱই তাত ক্ৰিয়া কৰি লাহে লাহে সেই জীৱটো পচি যোৱাত সহায় কৰে। আৰু সেইবিলাক জীৱক কোৱা হয় বিয়োজক। আৰু সিহঁতে বিয়োজন কৰি সেই মৃত উদ্ভিদ বা প্ৰাণীটো পচাই দিয়ে। এইখিনিতে আনো কিছুমান জীৱ আছে যিয়ে মৃত উদ্ভিদ বা প্ৰাণী খায়। সেইবিলাকো আমাৰ পৰিস্থিতি তন্ত্ৰৰ বাবে অতিকৈ উপযোগী। যেনে শগুনে কি খায়? মৃত জীৱবিলাক খায়। যদি মৃত জীৱবিলাক নাখালেহেঁতেন, যদি পচি নগ'লেহেঁতেন, ই পৰিস্থিতি তন্ত্ৰত এক বেয়া প্ৰভাৱ পেলালেহেঁতেন। তাৰ পৰা বিষাক্ত গেছ উৎপন্ন হৈ আমাৰ বায়ুমণ্ডলটো নষ্ট হ'লহেঁতেন। গতিকে সেই বিয়োজকবিলাকো আমাৰ কাৰণে অতিকৈ উপযোগী। মানে উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে আৰু অন্যান্য প্ৰাণীও সেই উদ্ভিদক ওপৰত নিৰ্ভৰ কৰে। সেইকাৰণে আমি উদ্ভিদক কওঁ উৎপাদক। উদ্ভিদ হৈছে উৎপাদক। যে উৎপাদক কি? উৎপাদক হৈছে উদ্ভিদ। সেই উৎপাদকে ক'ৰ পৰা শক্তি পায়? সূৰ্যৰ পৰা শক্তি পায়। আকৌ উদ্ভিদক যিবিলাক প্ৰাণী প্ৰত্যক্ষভাৱে খায় বা পৰোক্ষভাৱে খায়, সেইবিলাকক কোৱা হয় উপভোক্তা। অৰ্থাৎ যিয়ে উদ্ভিদক উপভোগ কৰে সেইবিলাক হ'ল উপভোক্তা। উপভোক্তা এনেকৈ প্ৰথম শ্ৰেণীৰ, দ্বিতীয় শ্ৰেণীৰ বা তৃতীয় শ্ৰেণীৰ উপভোক্তালৈকে আমি ভাগ কৰিব পাৰোঁ। প্ৰথম শ্ৰেণীৰ উপভোক্তা বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা বা তৃতীয় শ্ৰেণীৰ উপভোক্তা। এতিয়া কথা হ'ল, যেতিয়া আমি কোনো এটা জীৱ গ্ৰহণ কৰোঁ বা কোনো এটা জীৱ আমি খাওঁ, তাৰ পৰা কিছুমান জৈৱ ৰাসায়নিক পদাৰ্থ, বায়'কেমিকেল আমাৰ দেহত সোমাই পৰে। ধৰি ললোঁ কোনো এটা জীৱই প্ৰত্যক্ষভাৱে উদ্ভিদ খায়। ধৰিলোঁ ফৰিঙে উদ্ভিদ খায়। ফৰিঙে তাৰ প্ৰয়োজনীয় সামগ্ৰীখিনি গ্ৰহণ কৰাৰ পিছত বা সি উদ্ভিদৰ পৰা যিখিনি খাদ্য পালে তাক শক্তি সৃষ্টি কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিলে, তাৰ উপৰিও কিছুমান জৈৱ ৰাসায়নিক পদাৰ্থ তাৰ দেহত সোমাই গ'ল। তাৰপিছত সেই ফৰিঙক
কিয়ে খালে ভেকুলীয়ে খালে এতিয়া সেই ভেকুলীয়ে সেই জৈৱ ৰাসায়নিক পদাৰ্থ ফৰিঙৰ পৰা পালে আৰু ফৰিঙৰ দেহত আগৰে পৰা থকা এই জৈৱ ৰাসায়নিক পদাৰ্থও ফৰিঙৰ দেহত প্ৰৱেশ কৰিলে ফৰিঙৰ পৰা প্ৰৱেশ কৰিলে ভেকুলীৰ দেহত ভেকুলী যিহেতু ফৰিং খালে আকৌ সেই ভেকুলীক যেতিয়া সাপে খালে সাপে কি কৰিলে তিনি ধৰণে পালে উদ্ভিদৰ পৰা পোৱা সেই ফৰিঙে পোৱাটো পালে আৰু ফৰিঙৰ দেহত থকা জৈৱ ৰাসায়নিক পদাৰ্থ ভেকুলীয়ে পালে আকৌ সেই দুইবিধৰ উপৰিও ভেকুলীৰ দেহত থকা জৈৱ ৰাসায়নিক পদাৰ্থও সাপে পালে সাপক আকৌ কিয়ে খালে চিলনীয়ে খালে এই চিলনীয়ে সেই উদ্ভিদৰ পৰাও পোৱা ফৰিঙে পোৱা সেই জৈৱ ৰাসায়নিক পদাৰ্থ ফৰিঙৰ পৰা পোৱা ভেকুলীয়ে পোৱা জৈৱ ৰাসায়নিক পদাৰ্থ ভেকুলীৰ পৰা সাপে পোৱা জৈৱ ৰাসায়নিক পদাৰ্থ আৰু সাপৰ পৰা চিলনী দেহলৈ যোৱা জৈৱ ৰাসায়নিক পদাৰ্থ সকলোবিলাকৰ ক্ষেত্ৰত এই আটাইতকৈ উচ্চ সাপৰ যিখিনি প্ৰাণী আছে যিবিলাক আটাইতকৈ উচ্চ সাপত থাকে সেই জীৱই আটাইতকৈ বেছি পৰিমাণে সেই জৈৱ ৰাসায়নিক পদাৰ্থ দেহত সোমাই যায় যিখিনি আমাৰ দেহৰ কাৰণে অপকাৰীও হ'ব পাৰে উপকাৰী যে হ'ব সেইটো কথা নহয় অপকাৰীও হ'ব পাৰে এই যিটো এটা প্ৰাণীৰ পৰা আনটো প্ৰাণীলৈকে এনেকুৱাকৈ জৈৱ ৰাসায়নিক পদাৰ্থ আহিল ইয়াক কোৱা হয় জৈৱিক বিবৰ্ধন এইটো কোৱা হয় জৈৱিক বিবৰ্ধন যে এটা উপভোক্তাৰ পৰা আন এটা উপভোক্তালৈ উৎপাদকৰ পৰা উপভোক্তালৈ কিছুমান জৈৱ ৰাসায়নিক পদাৰ্থ আহি প্ৰৱেশ কৰে এটা উপভোক্তাৰ পৰা আনটো উপভোক্তালৈকে প্ৰৱেশ কৰে এই প্ৰৱেশ কৰা যিটো প্ৰক্ৰিয়া এনেকৈ যিটো আহি গ'ল ইয়াক কোৱা হয় জৈৱিক বিবৰ্ধন সেইকাৰণে উচ্চ পৰ্যায়ৰ প্ৰাণীবিলাকৰ জীৱনকালৰ ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত কিছুমান সমস্যা আহি পৰে ইয়াৰ জৈৱিক গঠনৰ সলনি হয় এতিয়া কথা হ'ল যে আমি কিছুমান আমাৰ পৃথিৱীত দেখা পাইছোঁ যে তেনেকৈ ফৰিঙে উদ্ভিদ খালে ফৰিঙক আকৌ ভেকুলীয়ে খালে ভেকুলীক আকৌ সাপে খালে সাপক আকৌ ঈগলে খালে এনেকুৱাকৈ পৰ্যায়ক্ৰমে চলি গ'ল আৰু এটা সময়ত ঈগলটো বেছি দিন জীয়াই নাথাকিব বা এটা সময়ত ঈগল মৰি যাব ঈগল মাটিত পচি যাব পচি যোৱাৰ পিছত তাত কি হ'ব পচিবৰ কাৰণে মাইক্ৰ' অৰ্গেনিজম যে বিয়োজক বুলি কৈছিলোঁ বিয়োজকবিলাকে সেই মৃত উদ্ভিদটো পচাই দিয়াৰ ফলত সাৰ উৎপন্ন হ'ল তাৰ পৰা আকৌ নতুনকৈ উদ্ভিদ গৈছিল সেই উদ্ভিদক আকৌ ফৰিং জাতীয় জীৱবিলাকে খালে ফৰিং জাতীয় জীৱবিলাক আকৌ ভেকুলীয়ে খালে ভেকুলীক আকৌ সাপে খালে এইটো এটা শৃংখলৰ নিচিনাকৈ চলি আছে এনেকুৱাকৈ পৰ্যায়ক্ৰমে এনেকৈ চলি আছে এইটোক কোৱা হয় খাদ্য শৃংখল এনেকুৱাকৈ পৃথিৱীৰ বিভিন্ন খাদ্য শৃংখল আছে ফৰিঙে অকল ভেকুলীয়ে নাখাব পাৰে চৰাই চিৰিকটি খাব পাৰে সেই চৰাই আকৌ অন্যান্য চৰাই খাব পাৰে বা ঘাঁহ অকল ফৰিঙে নাখায় ঘাঁহক হৰিণে খাব হৰিণেও আকৌ বাঘে খাব পাৰে বাঘক আকৌ সিংহই খাব পাৰে এনেকুৱাকৈ বিভিন্ন ধৰণৰ খাদ্য শৃংখল আমাৰ পৃথিৱীত দেখা পাওঁ এই সকলোবিলাক খাদ্য শৃংখলক একেলগে আমি কি বুলি ক'ম খাদ্য জাল বুলি ক'ম এটা খাদ্য শৃংখলবিলাকক একেলগে খাদ্য জাল বুলি কোৱা হয় অৰ্থাৎ গোটেই বিশ্বখনত এখন খাদ্য জালেৰে তৈয়াৰী হৈ আছে গোটেই পৰিৱেশ আমাৰ গোটেই পৃথিৱীখন খাদ্য শৃংখলবিলাকে এখন খাদ্য জালৰ নিচিনা জাল তৈয়াৰ কৰি ধুনীয়াকৈ গঠন কৰিছে যিটো আমি নেট বুলি ক'ম ইণ্টাৰনেট ছিষ্টেমৰ নিচিনাকৈ এতিয়া এই খাদ্য শৃংখল বা খাদ্য জাল যদি কোনো কিবা এটা কাৰণত ধৰি ল'লোঁ এখন অৰণ্যত বাঘৰ পৰিমাণ বাঢ়ি গ'ল বাঘৰ পৰিমাণ বাঢ়ি যোৱাৰ লগে লগে সেই অৰণ্যত থকা হৰিণৰ সংখ্যা লাহে লাহে কমি যাব আৰু এটা সময়ত হৰিণৰ সংখ্যা হয়তো নাইকিয়া হৈ যাব পাৰে আৰু যেতিয়া নাইকিয়া হৈ যাব তেতিয়া কি হ'ব সেই বাঘবিলাকৰ খাদ্য
অনাতন হ'ব। তেতিয়া হয়তো সেই অৰণ্যখনৰ পৰা সিহঁতে ওলাই যাব, ওলাই হয়তো মানুহক আক্ৰমণ কৰিব বা অন্য জীৱ জন্তু আক্ৰমণ কৰিব, নাইবা এনেকুৱাকৈ সিহঁতে সেই পৰিস্থিতি তন্ত্ৰৰ লগত খাপ খাব নোৱাৰি সিহঁতো নাইকিয়া হৈ যাব পাৰে। গতিকে গোটেই তন্ত্ৰটো একেবাৰে নষ্ট হৈ গ'ল। এইফালে হৰিণ শেষ হোৱাৰ লগে লগে উদ্ভিদৰ পৰিমাণ বাঢ়ি গ'ল। উদ্ভিদৰ পৰিমাণ বাঢ়ি যোৱাৰ লগে লগে তাত সৰু সৰু ফৰিংজাতীয় পদাৰ্থৰ পৰিমাণ বাঢ়ি গ'ল। সেই ফৰিংজাতীয় পদাৰ্থবিলাকে তাত আক্ৰমণ কৰিলে, বা তাৰ ফলত গোটেই যিটো পৰিস্থিতিৰ তন্ত্ৰত এটা সমস্যাৰ সৃষ্টি হ'ল। সেইকাৰণে আমি যে জীৱবিলাকক মাৰিব নালাগে, তাৰ কাৰণটো এনেকুৱা যে খাদ্য শৃংখলত যদি সমস্যা সৃষ্টি কৰি যদি আমি গোটেই হৰিণাবিলাকক মাৰি দিওঁ বা গোটেই বাঘবিলাকক মাৰি দিওঁ, তেতিয়া হৰিণাৰ পৰিমাণ বাঢ়ি যাব। হৰিণাৰ পৰিমাণ বাঢ়ি যোৱাৰ লগে লগে তাত থকা ঘাঁহৰ পৰিমাণ কমি যাব, আৰু তাত থকা খাদ্য যেতিয়া নাপাব সিহঁতে দাঁতিকাষৰীয়া অঞ্চললৈ গুচি যাব। হয়তো মানুহে খেতি কৰা অঞ্চললৈ আহিব, মানুহৰ খেতি খাব, মানুহৰ খেতি নষ্ট কৰিব। এনেকুৱাকৈ পৰিস্থিতি তন্ত্ৰটোত এটা খামখেয়ালি সৃষ্টি কৰিব। সেইকাৰণে আমি কি কৰিব লাগিব, কোনো জীৱকে আমি বিনা কাৰণত হত্যা কৰিব নালাগে, আৰু সি আমাৰ ওপৰতে প্ৰভাৱ পৰিব। আমি মাৰিলোঁ আকৌ আমাৰ ওপৰতে প্ৰভাৱ পেলাব। এতিয়া মানুহৰ সৃষ্টিত, মানৱ সৃষ্ট যিটো সম্পদ আছিল, এই মানুহৰ সৃষ্টিত মানুহে কি কৰিছে, উদ্যোগৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সা সামগ্ৰী তৈয়াৰ কৰিছে, বিভিন্ন ধৰণৰ গাড়ী মটৰ লৈছে, বিভিন্ন ধৰণৰ গাড়ী মটৰ তৈয়াৰ কৰিছে। এই গাড়ী মটৰ, উদ্যোগ বা বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ জৰিয়তে, মানুহৰ কাৰ্যকলাপৰ জৰিয়তে আমাৰ কি হয়, বিভিন্ন ধৰণৰ পৃথিৱীৰ পৰিৱেশত নলগা বা পৰিৱেশৰ বাবে অনুপযোগী কিছুমান গেছ সৃষ্টি হয়, যি পৰিৱেশটো দূষিত কৰে। আৰু এই পৰিৱেশটো দূষিত কৰাৰ ফলত আমাৰ গোটেই পৰিস্থিতি তন্ত্ৰটোত খামখেয়ালি সৃষ্টি হয়। সেইকাৰণে আমি আমাৰ যি সৃষ্টি, সেই সৃষ্টিটো এনেকুৱা হ'ব লাগিব যাতে পৰিৱেশৰ ৰক্ষা হয়, পৰিৱেশ যাতে নষ্ট নহয়। আমি তেনেকৈ আমাৰ সৃষ্টিটো ঠিক কৰিব লাগিব। আমি প্ৰতিটো বিজ্ঞান প্ৰযুক্তি ব্যৱহাৰ কৰিছোঁ, আৰু বিজ্ঞান প্ৰযুক্তি এনেকৈ ব্যৱহাৰ কৰিব লাগিব যে যাৰ জৰিয়তে আমাৰ পৰিৱেশৰ মুঠে ক্ষতি নহয়। আৰু সেইটো কৰিব পাৰিলে ভৱিষ্যতে আমাৰ পৰিৱেশ ৰক্ষা হ'ব, আমি সুৰক্ষিত হ'ম, আমাৰ পৰিৱেশো সুৰক্ষিত হ'ব। আৰু ইয়াতে গুৰুত্বপূৰ্ণ ভূমিকা আছে মানুহৰ। মানুহে অতিকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। ঠিক আছে, তোমালোকক মই আজিলৈকে এইখিনিয়ে শিকালোঁ। ইয়াৰ পিছত তোমালোকক অজন স্তৰৰ কেনেকৈ ক্ষতি হয়, কিদৰে অজন স্তৰ নষ্ট হয়, সেই বিষয়ে তোমালোকক মই আন এটা ভিডিঅ'ত ক'ম। নমস্কাৰ।